নমস্কাৰ সকলোকে জেনেৰেল নলেজ সিৰিজৰ ক্লাছ 6 লৈ আপোনালোকক স্বাগতম জনাইছো যিসকল নতুনকৈ জইন কৰিছে তেওঁলোকক কৈ দিব বিচাৰিছো যে আমি এই জেনেৰেল নলেজ সিৰিজত হৈ যোৱা বিভিন্ন ধৰণৰ অসম গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা এনালাইচিছ কৰি পেলাই টপিকবোৰ উলিয়াই সেই টপিকবোৰৰ ওপৰত ডিটেইল আমি নলেজটো লৈ আছো যাতে তেনেকুৱা ধৰণৰ এক্সামত যদি আমাৰ কুৱেশ্যন আহে আমি যাতে এৰি আহিব নালাগে ঠিক আছে কিন্তু আজিৰ ভিডিঅ'টোত আমি এনেকুৱা এটা টপিক লৈছো যিটো মোৰ লাগিছে যে এইবাৰ এক্সামত আহিব পাৰে গতিকে G7 G8 G20 G21 যিহেতু আমাৰ নিউজত বহুত বেছি চলি আছে গতিকে আমাৰ কাৰণে এইটো টপিক ইম্পৰ্টেণ্ট হৈ পৰে প্লাছ আমাৰ কি হয় লাষ্ট ইয়াৰৰ যিটো G20 সামিট আছিলে সেইটো আমাৰ কি হৈছিলে ইণ্ডিয়াত হৈছিলে ইণ্ডিয়ান প্ৰেচিডেন্সি আছিলে গতিকে আমাৰ কাৰণে G20 বহুত বেছি ইম্পৰ্টেণ্ট টপিক ফৰ দ্য আপকামিং ADR 2.0 আসাম পুলিচ আৰু যিকোনো অসম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ বাবে গতিকে আজি আমি এইটো টপিক কমপ্লিট কৰিম যাতে গোটেইখিনি কনচেপ্ট আমি লৈ ল'ব পাৰো G7 G8 G20 গোটেইখিনিৰ ওপৰত ঠিক আছে সো কনচেপ্ট আকাৰে ভালদৰে বুজি ল'ম অতি সহজ ইমান বেছি প্ৰব্লেম নাই ঠিক আছে প্ৰথমে ইয়াৰ হিষ্ট্ৰীটো আমি চাই লওঁ মানে এইখিনি কেনেকৈ ফৰ্ম হ'ল এইটো কেনেকৈ আহিল হাউ ডাজ ইট ফৰ্ম কেনেকৈ এইটো মানে গঠন হ'ল সেইটোৰ ওপৰত প্ৰথমে আমি কনচেপ্টখিনি লৈ ল'ম ঠিক আছে প্ৰথমে 1973 কি হৈছিলে অইল ক্ৰাইচিছ হৈছিলে আৰু এই অইল ক্ৰাইচিছটো গ্লোবেল অইল ক্ৰাইচিছ আছিলে অৰ্থাৎ গোটেই ঠাইবোৰত গোটেই দেশতে মানে কি হ'ল অইলৰ ক্ৰাইচিছ হৈছিলে গ্লোবেল অইল ক্ৰাইচিছ ঠিক আছে অৰ্থাৎ আমাৰ কি হ'ল অইলৰ নাটনি হৈছিলে যাৰ কাৰণে কি হ'ল ইকনমিও বহুত বেছি ডাউন হৈছিলে ইকনমিক আমাৰ কি হ'ল গ্লোবেলি ইকনমিক ৰিচেশ্যন হৈছিলে অৰ্থাৎ ইকনমিৰ ক্ষেত্ৰত সকলোবোৰ দেশে কি হৈছিল এফেক্টেড হৈছিলে গ্লোবেল ইকনমিক ৰিচেশ্যন ঠিক আছে তো আমি কি পালো 1973 অইল ক্ৰাইচিছ হৈছিলে যাৰ কাৰণে গ্লোবেলি সকলো দেশবোৰ কি হ'ল ইকনমিক ৰিচেশ্যন হৈছিলে সকলো দেশবোৰ এফেক্টেড হৈছিলে তো তেওঁলোকে কি কৰিলে যিবোৰ বিশেষকৈ ডেভেলপ কাণ্ট্ৰি আছিলে তেওঁলোকে ডিচাইড কৰিলে যাতে ফিউচাৰত এনেকুৱা ধৰণৰ ইকনমিক ৰিচেশ্যন ইকনমিক ক্ৰাইচিছ নহয় আমি মেইন যিখিনি দেশ আছে সেইসকলে ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে বা ইকনমিক কোঅপাৰেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ ক্ষেত্ৰত এটা ইনফৰ্মেল ফৰাম খুলিলে প্ৰথম এইটো ষ্টাৰ্ট হ'ল 1973 য'ত 1973 ইউএছৰ পৰা এইটো ষ্টাৰ্ট হৈছিলে ইউএছৰ ট্ৰেজাৰী ছেক্ৰেটাৰী যিজন আছিলে ইউএছৰ ট্ৰেজাৰী ছেক্ৰেটাৰী তেওঁ কি কৰিলে এটা ইনফৰ্মেল মিটিং পাতিলে ঠিক আছে ইনফৰ্মেল গ্ৰুপৰ এটা মিটিং পাতিলে আৰু সেই মিটিংখনত মই জাষ্ট কি ৱৰ্ডবোৰ লিখিছো যাতে আপোনালোকৰ ৰিভিজন কৰাত ইজি হয় আপোনালোকে এনেকৈ নোটটো বনাই ল'ব পাৰে ঠিক আছে জাষ্ট আমি কনচেপ্টটো কিন্তু 100% ইয়াত কাভাৰ হৈ যাব তো 1973 অইল ক্ৰাইচিছ হ'ল গ্লোবেল ইকনমিক ৰিচেশ্যন হ'ল তো গোটেই ডেভেলপ দেশকেইখনে ভাবিলে যে আমি কি কৰিব লাগে লগ হ'ব লাগে সেইটো ষ্টাৰ্টিং হ'ল ইউএছৰ ট্ৰেজাৰী ছেক্ৰেটাৰীৰ পৰা ইউএছৰ ট্ৰেজাৰী ছেক্ৰেটাৰীজনে এখন মিটিং পাতিলে ইনফৰ্মেল মিটিং অফ 4 কাউণ্ট্ৰিজ 4টা কাউণ্ট্ৰিক তেওঁ ইনভাইট কৰিলে ঠিক আছে 4 কাউণ্ট্ৰিজক ইনভাইট কৰি এখন মিটিং পাতিলে আৰু সেই 4 কাউণ্ট্ৰিজ কেইখন কি আছিলে এখন আছিলে ফ্ৰান্স এখন আছিলে জাৰ্মানী ইউএছ আৰু ইউএছতো মাতিছে ইউকে ঠিক আছে এই চাৰিওখনে মিলি পেলাই কি কৰিলে এখন ইনফৰ্মেল মিটিং পাতিলে য'ত কোনে পাতিছিলে ইউএছৰ ট্ৰেজাৰী ছেক্ৰেটাৰী তেওঁৰ নাম আছিল জিঅৰ্জ স্কুলছ তেওঁ এই 4খন কাউণ্ট্ৰিক লগ পেলাই মিটিং পাতিলে এই 4খন কাউণ্ট্ৰিয়ে প্ৰথম যেতিয়া লগ হ'ল মিটিং পাতিলে তেওঁলোকে গঠন কৰিলে G4 অৰ্থাৎ G4ত আমাৰ কোনকেইখন কাউণ্ট্ৰি আছে ফ্ৰান্স জাৰ্মানী ইউএছ আৰু ইউকে ঠিক আছে এতিয়া আমাৰ G4 গঠন হ'ল তাৰপিছত লাহে লাহে কি হ'ব এতিয়া আন কাউণ্ট্ৰিবোৰ ইয়াৰ লগত জড়িত হৈ যাব সকলোৱে ভাবিব ইয়েছ আমাৰো এটা নিড আছে যাতে আমি কি কৰিব পাৰো এই কাউণ্ট্ৰিবিলাকৰ G4 হওক G7 হওক G5 হওক G20 হওক এই গোটেইখিনি যিখিনি ইনফৰ্মেল তেওঁলোকৰ লগ হৈ কাউণ্ট্ৰিবিলাক আছে তেওঁলোকৰ মেইন গ'ল হৈছে ইকনমিক কোঅপাৰেশ্যন যাতে এটাই আনটো কি কৰিব পাৰে ইকনমিক ক্ষেত্ৰত সহায় কৰিব পাৰে আৰু সকলোৱে যাতে একেলগ হৈ পেলাই কি কৰিব পাৰে গ্ৰোথ কৰিব পাৰে ইকনমিক ফালৰ পৰা সেইটো তেওঁলোকৰ মেইন লক্ষ্য তাৰপিছত তেওঁলোকৰ লক্ষ্য হৈছে যাতে ইণ্টাৰনেশ্যনেল চিকিউৰিটিটো তেওঁলোকে মেইনটেইন কৰে ইণ্টাৰনেশ্যনেল চিকিউৰিটিটো তেওঁলোকৰ হেল্প হয় সেইটো এটা লক্ষ্য মেইন লক্ষ্য হৈছে ইকনমিক ঠিক আছে ইণ্টাৰনেশ্যনেল চিকিউৰিটিও তেওঁলোকৰ লক্ষ্য প্লাছ এতিয়া কি হ'ল যিবোৰ আমাৰ গ্লোবেল ইছ্যুজ আছে সেই গ্লোবেল ইছ্যুজবোৰো তেওঁলোকৰ এইম হয় লাইক যেনেকৈ আমাৰ এনভাইৰনমেণ্টৰ ওপৰত যিমানখিনি আমি প্ৰটেকশ্যনৰ মেজাৰ্ছ লৈ আছো সেইবোৰ কি হয় তেওঁলোকৰ মেইন গ'ল হয় বাট ফাৰ্ষ্ট এণ্ড ফৰমষ্ট গ'ল হৈছে ইকনমিক কোঅপাৰেশ্যন ঠিক আছে বাট মনত ৰাখিব এইবোৰ ইউএনৰ নিচিনা যেনেকৈ ইউনাইটেড নেশ্যন বাকীবোৰ পাইছো তেওঁ সেইবোৰ হৈছে ফৰ্মেল গ্ৰুপ এইটো হৈছে ইনফৰ্মেল ঠিক আছে ইনফৰ্মেল গ্ৰুপ এতিয়া আমি পালো G4
G4 পিছত এতিয়া আমাৰ ষ্টাৰ্ট হ'ব G4ত এতিয়া আন কাণ্ট্ৰিবোৰ কি হ'ব লগ হৈ গৈ থাকিব G4 আমাৰ পালো তাৰপিছত G4ৰ লগত লগ হ'ব এতিয়া 1974ত এড হ'ব জাপান আৰু জাপান যেতিয়া এড হৈ এই G4 গৈ পেলাই কি হৈ গ'ল G5 ৰাইট প্ৰথমে G4 আছিলে জাপানে এটা লগ হ'ল যিমানখন কাণ্ট্ৰি হয় সিমানখনে মানে নাম্বাৰটো দি ডিনোট কৰে যেনেকৈ 4 আছে মানে 4খন কাণ্ট্ৰি আছে এতিয়া জাপান এড হ'ল তো 5খন হৈ গ'ল কাৰণে G5 1974ত জাপান এড হ'ল 1974ত আকৌ জাপানৰ পিছতে কি কোন এড হ'ল ইটালী এড হ'ল তো G5ৰ পৰা এতিয়া হৈ গৈ পেলাই কি হ'ব G6 এতিয়া 1974ত আমি দুখন এড পালো আমাৰ জাপান আৰু ইটালী 1976ত যিখন এড হ'ব দুবছৰ পিছত আকৌ এড হৈ গৈছে কানাডা ঠিক আছে জাপান ইটালী তাৰপিছত কানাডা এড হ'ল কানাডা হৈ পেলাই আমাৰ হ'ল G7 যেটা আমি প্ৰায় শুনি থাকো G7 তো অৰ্থাৎ G7ত কোন কোন আছে আমি যদি চাওঁ ফ্ৰান্স জাৰ্মানী US এণ্ড UK তো আমাৰ চাৰিটা আছে তাৰপিছত আমাৰ এড হ'ল জাপান ইটালী আৰু কানাডা ঠিক আছে প্লাছ এটা ইম্পৰ্টেণ্ট কথা হৈছে 1977ত এড হৈছিলে ইউৰোপিয়ান ইউনিয়ন এড হ'ল বাট এইটো মনত ৰাখিব যে বাকী চব মেম্বাৰবোৰৰ নিচিনাকে এড হৈছে যদিও ইয়াক কি হয় এটা বিশেষ মেম্বাৰ ষ্টেটাছ নিদি পেলাই ইয়াক কি দিছে নন ইনিউমেৰেটেড মেম্বাৰ বুলি কোৱা হয় ঠিক আছে সকলো সাবমিটতে এওঁলোকে কি কৰিব পাৰ্টিচিপেট কৰিব বাট তেওঁলোকে সেইটো ষ্টেটাছ নাপালে যিটো আনবোৰ মেম্বাৰ ষ্টেটাছ পাইছে তেওঁলোকক নন ইউনিমাৰেটেড মেম্বাৰ বুলি কোৱা হয় মনত ৰাখিব কাক নন ইউনিমাৰেটেড মেম্বাৰ বুলি কোৱা হয় কাৰণ বাকী যিমানখিনি G20 কাণ্ট্ৰি আছে তাৰ ভিতৰত অকল ইউৰোপিয়ান ইউনিয়নকহে নন ইউনিমাৰেটেড মেম্বাৰ বুলি কোৱা হয় ঠিক আছে তাৰ নেক্সট এড হোৱাৰ ভিতৰত আমি এইখিনি পালো তাৰপিছত আকৌ কি হ'ল 1997ত ঠিক আছে 1997ত আমাৰ যেতিয়া কি হ'ল তাৰ আগতে ঠিক আছে কোল্ড ৱাৰ যেতিয়া শেষ হ'ল তেতিয়া ৰাছিয়াকো ইনভাইট কৰিছিলে বাট ৰাছিয়া তেতিয়ালৈকে জইন হোৱা নাছিলে বাট 1997ত কি হ'ল ৰাছিয়া ইনক্লুড হৈ গ'ল ৰাছিয়া ইনক্লুড হৈ পেলাই কি হৈ গ'ল G8 হৈ গ'ল ঠিক আছে এইটো কোনটো সামিটত হৈছিলে প্ৰত্যেকটো সামিটৰ এটা নাম আছে ঠিক আছে এইটো যেতিয়া ৰাছিয়া এড হৈছিলে এইটো সামিটৰ নাম হৈছে ডেনেভাৰ সামিটত ৰাছিয়া এড হৈছিলে বাট 2014ত কি হ'ল ৰাছিয়া কি হ'ল সাসপেন্ড কৰা হ'ল ৰাছিয়াই সাসপেন্ডেড 2014ত 1997ত এড হৈছিলে 2014ত ৰাছিয়া সাসপেন্ডেড হ'ল G7ত G8 যদিও এড হৈছিলে তেতিয়া কি হ'ল ৰাছিয়া সেই G7ৰ এটা কি আছে তেওঁলোকৰ এটা ফাইনেন্স গ্ৰুপ আছে ঠিক আছে তেওঁলোকৰ এটা ফাইনেন্স গ্ৰুপ আছে আৰু যিসকলে ফাইনেন্সৰ সেইটো চাই চিতা কৰে সেই ফাইনেন্স গ্ৰুপ আছে মেইনলি যিবোৰ কাণ্ট্ৰি ইনক্লুডেড আছে বাট যদিও যিসকল নতুন কাণ্ট্ৰি এড হয় তেওঁলোকে ফাইনেন্স গ্ৰুপত কি হৈ গ'ল এড হৈ গৈ থাকে বাট ৰাছিয়াক কি কৰিছে যদিও কাণ্ট্ৰি হিচাপে এড কৰিছে সেই ৰাছিয়াক সেই ফাইনেন্স গ্ৰুপৰ ষ্টেটাছটো দিয়া নাছিলে আগৰ পৰা ঠিক আছে যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ হ'ল তাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ইউক্ৰেইনৰ যিটো ঠাই ৰাছিয়া এনেক্স কৰিব ল'লে সেই তাৰ ওপৰত ভিত্তি কৰি ৰাছিয়াক কি কৰিলে সাসপেন্ড কৰিলে এই G7 কাণ্ট্ৰিবোৰে লগ হৈ পেলাই ঠিক আছে তাতে সাসপেন্ড হৈ গ'ল পুনৰ তেতিয়া সেই G8 গৈ পেলাই G7 হৈছিল ঠিক আছে বাট সাসপেন্ডেড যিহেতু আমি এজ এ টোটাল গোটেই নাম্বাৰবোৰ ধৰা হয় এতিয়া কি হৈ গ'ল নেক্সট আমাৰ বৰ্তমানলৈকে G7 G8 হৈ আছে বাট এছিয়ান কাণ্ট্ৰিখিনি আমাৰ হোৱা নাই বাট 1997ত কি হৈছিলে আমাৰ 1997ত আৰু 1998ত গৈ পেলাই কি হ'ল আমাৰ এছিয়ান ফাইনেন্সিয়েল ক্ৰাইচিছো আহিলে আমাৰ এছিয়াটো কি হ'ল বহুত বেছি ফাইনেন্সিয়েল ক্ৰাইচিছ হ'ল তেতিয়া কি হ'ল এছিয়ান ফাইনেন্সিয়েল ক্ৰাইচিছ যেতিয়া হ'ল তেতিয়া বাকী কাণ্ট্ৰিবোৰে আমাৰ এছিয়ান কাণ্ট্ৰিবোৰেও এটা নিড ফিল কৰিলে যে আমাৰো এটা এনেকুৱা ধৰণৰ গ্ৰুপ হ'ব লাগে G7ৰ নিচিনা এটা গ্ৰুপ হ'ব লাগে যাতে আমিও কি কৰিব পাৰো ইন ফিউচাৰ আমি বিভিন্ন ধৰণৰ হেল্প পাব পাৰো বা লগ হৈ আমি সকলোৱে কি কৰিব পাৰো এটা উন্নতি লাভ কৰিব পাৰো সেই মৰ্মে 1999ত মনত ৰাখিব কনফাৰেন্সটোৰ নাম বাৰ্লিন কনফাৰেন্স এই বাৰ্লিন কনফাৰেন্সত G7ৰ যিখিনি ফাইনেন্স মিনিষ্টাৰ আছিলে আমি কৈছো যেনেকৈ ফাইনেন্স মিনিষ্টাৰত ৰাছিয়াক ইনক্লুড কৰা নাছিলে তো G7ৰ যিখিনি ফাইনেন্স মিনিষ্টাৰ আছিলে তেওঁলোকে কি কৰিলে ইনভাইট কৰিলে ঠিক আছে দে ইনভাইটেড সেই বাকী 13খন কাণ্ট্ৰি ঠিক আছে যিটো লগ হৈ পেলাই G20 হ'ব G7 বাকী 13খন কাণ্ট্ৰিক ইনভাইট কৰিলে ফৰ কিহৰ কাৰণে বাকী 13খন কাণ্ট্ৰিৰ পৰা ফাইনেন্স মিনিষ্টাৰ হওক বেংকৰ গভৰ্ণৰবোৰ তেওঁলোকে ইনভাইট কৰিলে
আৰু লগ হৈ পেলাই তেওঁলোকে ডিচাইড কৰিলে যে লঞ্চ কৰিলে, অৰ্থাৎ ডিচাইড কৰিলে বা লঞ্চ কৰিলে, তেওঁলোকে লঞ্চ কৰিলে G20, যেতিয়া আমাৰ বৰ্তমান ইণ্ডিয়াত যোৱাবাৰ যিটো সামিট হৈ গ'ল, G20 লঞ্চ কৰিলে। অৰ্থাৎ আমি G20 কেতিয়া লঞ্চ হ'ল যদি আমি ক'ব বিচাৰো 1999ত, আৰু আমাৰ এনচাৰটো কি হ'ব, কোনটো কনফাৰেন্সত? বাৰ্লিন কনফাৰেন্সত। ঠিক আছে, বাৰ্লিন কনফাৰেন্স 1999ত G20 লঞ্চ হৈছিলে। মনত থাকিব সকলোৰে, ইমান বেছি প্ৰব্লেম নাই। অৰ্থাৎ আমি এইখিনি পালো G7 কোন কোন আছিলে, জাৰ্মানী, ইউকে, ফ্ৰান্স, কানাডা, US, ইটালী, জাপান, লগতে G8ত ৰাছিয়া আহিলে, তাৰপিছত G20 গোটেইখিনি লগ হৈ পেলাই কি হ'ল, G20। এতিয়া আমাৰ লেটেষ্ট যিখিনি ইম্পৰ্টেণ্ট হয় এইখিনি পঢ়িবলৈ আমাৰ বহুত বেছি দৰকাৰ আছে। সেইটো হৈছে আমাৰ যিটো ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে যেতিয়া ইণ্ডিয়াই হোষ্ট কৰিলে G20, প্ৰথমবাৰৰ কাৰণে G20 সামিট হৈছিলে আমাৰ ইণ্ডিয়াত। আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা কুৱেশ্যন আই থিংক 100% চিয়'ৰ যে G20 যিটো আমাৰ ইণ্ডিয়াত হোষ্ট কৰিছিলে তাৰ পৰা এটা কুৱেশ্যন এইবাৰ ইণ্ডিয়াত থাকিব লাগে। ঠিক আছে, মেইন যিখিনি কথা আছে সেইখিনি আমি পঢ়িলো। এটা বেলেগ ডিটেইল ভিডিঅ' বনাব পাৰি ইয়াৰ ওপৰত গোটেইখিনি কভাৰ কৰি, বাট যিখিনি একেবাৰে ইম্পৰ্টেণ্ট সেইখিনি কৰি লওঁ। প্ৰথমতে এইখিনি লগতে চাই ল'ব যে ইয়াত কি ইনক্লুড কৰা আছে কি নাই, কালাৰবোৰ কি আছে, অৰেঞ্জ, গ্ৰীণ, ব্লু, হোৱাইট, এই গোটেইকেইটা কালাৰ আছে। ভাৰতত 2023ত আমাৰ কি হৈছিলে, হোষ্ট কৰিছিলে। বাসুদেৱ কুটুম্বৰম আমাৰ থিম আছিলে, যিটো ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ। ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ, কনফিউজ নহ'ব। এক্সামত এনেকুৱা ধৰণে ওৱান থকাই দিব, বাট পিছতো হয়তো চেঞ্জ কৰি দিব পাৰে। প্ৰথমে আৰ্থ, তাৰপিছত ফেমিলি, তাৰপিছত আমাৰ ফিউচাৰ আছিলে। ঠিক আছে, তো 2024ৰ সেইটো ক'ত হ'ব সেইটো আমি পিছত গম পাম। যদি এইটো বাৰু হোমৱৰ্ক হিচাপে দি দিওঁ যে 2023ত আমাৰ হোষ্ট কৰিছিলে, 2024ৰ যিখন G20 সামিট হ'ব সেইটো G20 সামিটৰ নাম হৈছে ৰিঅ' ডি জেনেৰিঅ'। সেইটো কৈ দিলো, ৰিঅ' ডি জেনেৰিঅ'। বাট এই সামিটটো ক'ত হ'ব সেইটো আপোনালোকে কমেণ্ট কৰি মোক জনাব লাগে। এতিয়া আহিবলগীয়া G24 সামিট হ'ব, আই থিংক ছেপ্টেম্বৰৰ পৰা হ'ব, ৰিঅ' ডি জেনেৰিঅ' বুলি। সেই সামিটটো ক'ত হ'বলৈ গৈ আছে সেইটো কমেণ্ট কৰি জনাব, সেইটো ইম্পৰ্টেণ্ট। যেতিয়া ইণ্ডিয়াত আমাৰ সামিট হৈছিলে 2023ত, সেইটো কি আছিলে, 18th সামিট আছিলে। 18th G20 সামিট আছিলে। সেইটো 18 নম্বৰ সামিট আছিলে। প্ৰথমবাৰৰ কাৰণে আমাৰ ইণ্ডিয়াত হৈ আছিলে G20 সামিট, আৰু সেইটো ক'ত হৈছিলে, ভাৰত মণ্ডপ বুলি, এইটো আমাৰ আছে নিউ দিল্লীত, ভাৰত মণ্ডপম ইন নিউ দিল্লী, হয়নে? তাৰ নেক্সট ইম্পৰ্টেণ্ট কথা যে আমাৰ এতিয়া ইণ্ডিয়াৰ প্ৰেচিডেঞ্চি চলি আছে। প্ৰেচিডেঞ্চি অৰ্থাৎ কি হয়, যেতিয়া এটা বছৰৰ কাৰণে হোষ্ট কৰে সেইটোক প্ৰেচিডেঞ্চি কাণ্ট্ৰি বুলি কয়। এতিয়া ইণ্ডিয়া প্ৰেচিডেঞ্চি কাউন্সিল আছিলে, সেইটো 18 নম্বৰ G20 সামিট আছিলে। আৰু ভাৰত মণ্ডপম যিটো নিউ দিল্লীত আছে তাত হৈছিলে। আমাৰ থিমটো আমি গম পালো, বাসুদেৱ কুটুম্বৰম, অৰ্থাৎ কি হ'ল, ওৱান আৰ্থ ওৱান ফেমিলি আৰু ওৱান ফিউচাৰ। যে এখনে আৰ্থ, আমি সকলো এখন ফেমিলি, আৰু আমাৰ এটাই ফিউচাৰ। তো এইটো হৈছে আমাৰ সামিট, যিটোৱে কি বুজায়, ইউনিটি বুজায় সকলোবোৰ কাণ্ট্ৰিৰ মাজত। প্লাছ এটা ইম্পৰ্টেণ্ট কথা যে ইয়াত এটা ষ্টেচু ৰাখিছিলে তেওঁলোকে G20 সামিটৰ সন্মুখত। আমাৰ ফালৰ পৰা এটা ষ্টেচু ৰখা হৈছিলে, সেইটো ষ্টেচুটো আছিলে নটৰাজ ষ্টেচু এটা আছিলে, that is related to Lord Shiva, হয়নে? নটৰাজ ষ্টেচু ৰখা আছিলে। আৰু এই নটৰাজ ষ্টেচুটো এটা কথা মনত ৰাখিব, এইটো এটা ডাইনেষ্টিৰ লগত ৰিলেটেড হয়, সেইটো হৈছে চোলা ডাইনেষ্টি। চোলা ডাইনেষ্টিৰ লগত ৰিলেটেড হয়, ব্ৰঞ্জৰ হয়। এই গোটেইবোৰ কথা মই আপোনালোকক জনাই দিলো, প্ৰায়খিনি কথা মই ইয়াত ইনক্লুডে কৰিলো, বেলেগ ভিডিঅ' বনোৱাৰ দৰকাৰ নহ'ব আই গেছ। চোলা ডাইনেষ্টিৰ লগত ৰিলেটেড হয়, যেটা নটৰাজ ষ্টেচু আছিলে, দেট ইজ ৰিলেটেড টু লৰ্ড শিৱা। আৰু এই ষ্টেচুটো কিমান ফিট ওখ আছিলে, 28 ফিট। মনত ৰাখিব, এইখিনিৰ পৰা এটা কুৱেশ্যন আহিব লাগে। ঠিক আছে, আই হোপ আপোনালোকৰ এইটো কনফিউজন নাথাকিব। প্লাছ এটা কথা মই ক'ব বিচাৰো, লাষ্টলি যিটো বৰ্তমান আমাৰ নিউজত চলি আছে যে G21 কৰাৰ যিটো প্ৰস্তাৱ, সেইটো আমাৰ ইণ্ডিয়াত যিটো সামিট আছিলে তাত দিয়া হৈছিলে, য'ত কথা চলিছে যে আফ্ৰিকান ইউনিয়নকো G20ত এড কৰিব লাগে, যাৰ ফলত G20 গৈ পেলাই কি হৈ যাব, আমাৰ G21, আফ্ৰিকান ইউনিয়ন এড হৈ G21 হৈ যাব। এইটো এটা কুৱেশ্যন আহিব পাৰে, আফ্ৰিকান ইউনিয়ন লেটেষ্ট যিটো কথা। প্লাছ আমাৰ ইণ্ডিয়াত যিখিনি সামিট হৈছিলে 2023ত, এইখিনি মেইন পইণ্টছখিনিয়ে মই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ, যাতে আমাৰ কি হয়, ক্লাছটো একেবাৰে টু দা পইণ্ট হয়, ৰিয়েল যিখিনি কথা আছে সেইখিনি। ঠিক আছে, মেইন পইণ্টছ, নো বকৱাছ, ৰাইট?
তো এইখিনি মেইন ইম্পৰ্টেণ্ট কথাখিনি মই গোটেইখিনি এটা ভিডিঅ'ত ইনক্লুড কৰিলোঁ। আই হোপ আপোনালোকৰ গোটেই কনচেপ্টটো ক্লিয়াৰ হৈছে আৰু এইটো বহুত বেছি এটা ইম্পৰ্টেণ্ট টপিক হয়। ইয়াৰ পৰা কুৱেশ্যন অহাৰ বহুত বেছি চান্সেছ আছে। এতিয়া পঢ়িছে যদি এতিয়াই নোট ডাউন কৰক আৰু টপিকটো ক্লিয়াৰ কৰি লওক। ঠিক আছে, নেক্সট আকৌ জেনেৰেল নলেজৰ পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম সকলোকে। চ' থেংক ইউ এভৰিৱান। লগতে পলিটি যিটো মাৰাথন ভিডিঅ' আছে সেইটো অতি সোনকালে দিবলৈ চেষ্টা কৰিম, যিহেতু তাৰ পিপিটি বনোৱাত অলপ দেৰি হ'ব। প্ৰচেছত চলি আছে ইতিমধ্যে, গতিকে আপোনালোকে নিজৰ ফালৰ পৰা পঢ়া শুনা কৰি থাকক। উই উইল মিট ভেৰি চুন। চ' থেংক ইউ এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।